চৰকাৰী দবাখানাৰ গাড়ী আহিছে। কোনোবা এজনক শুৱাই আনিছে। দেখি মোৰ বুকু চিৰিংকৈ মাৰিছে। সোঁৱৰণি। কথা নৱদত্ত। পাঠ মঞ্জিল বৰুৱা। নিতৌ গধূলি নামঘৰত দবা কোবোৱাৰ পৰত ওচৰৰে মেটেকাৰ পুখুৰীত থকা ডাউকবোৰে উৰুলি দিছিল। আয়ে দিয়া পকাগুৰৰ সৈতে ফিকা চাহকাপ খাই পিতাইৰ দিনৰে পুৰণি হৰধনুখন লৈ ককাইদেউ ভাওনাৰ তালিম দিবলৈ গৈছিল। আমি কিশোৰ হলো। ককাইদেউৰ গাৰ্হস্থ্য জীৱন আৰম্ভ হ'ল। লাহে লাহে দিন বাগৰিল। ককাই বৌতিলৈ ধুনু আহিল। ভাওনাৰ বচন কিন্তু ককায়ে আওৰাই থাকিল। মাজতে আই পিতাই স্বৰ্গপুৰী হ'ল। আমিও যুৱক হলো। ককাইও আদহীয়া হ'ল। ধুনু দেখোন প্ৰাথমিক পাৰ হৈ মাধ্যমিকলৈ গ'ল। বৌতিয়ে আজিকালি আনৰ সূতা তাঁতত লগাব নালাগে। ককায়ে এবেলা বচন মাতি যি মুখাহে পায় তাৰেই জোৰে। হঠাতে আজি কি বা হ'ল? বৌতিৰ তাঁতৰ যত নিচিগা হ'ল। কানিমণিপুৰত নমলাৰ মুখত কিহৰ হুলস্থুল? কিবা আপদ হৈছে নেকি আজি? আগবাঢ়োচোন বল। চৰকাৰী দবাখানাৰ গাড়ী আহিছে। কোনোবা এজনক শুৱাই আনিছে। দেখি মোৰ বুকু চিৰিংকৈ মাৰিছে। কিছু সময় নিস্তব্ধতা। চোতালত কাৰোবাক শুৱাই দিছে। দুজনে ধূপ ধূনা জ্বলাইছে। দুজনে বগা কাপোৰ আঁৰি দিছে। ধুনুৱে খোলটো সাৱটি কান্দিছে। দুজনীয়ে বৌতিক ঘৰৰ ভিতৰলৈ টানি আছে। মই সকলো দেখিছো। সকলো দেখি আছো মই। কিন্তু মই একো শুনা নাই। কাৰণ তেতিয়া নামঘৰত দবা বাজিছে। ওচৰৰে মেটেকাৰ পুখুৰীত থকা ডাউকবোৰে উৰুলি দিছে। উৰুলি।